সমন্বয় সাংস্কৃতিক মহিলা সমাজৰ উদ্যোগত সদৌ অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সমন্বয় সাংস্কৃতিক মহিলা সমাজৰ উদ্যোগত সদৌ অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতা এদিনীয়া কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হৈ যায়। ২০তকৈও অধিক দলে অংশগ্ৰহণ কৰা এই দিহানাম প্ৰতিযোগিতাখনিত মৰণি সমষ্টিৰ বিধায়ককে প্ৰমুখ্য কৰি বিশিষ্ট বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই বিয়ানাম প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ নুপুৰ বিয়ানাম দল, দ্বিতীয় পুৰস্কাৰ নদী সামাজিক সাংস্কৃতিক গোষ্ঠী, তৃতীয় পুৰস্কাৰ জোৰোণ বিয়ানাম দল, চতুৰ্থ পুৰস্কাৰ সপ্তৰ্ষি বিয়ানাম দল, বিচাৰকৰ বিশেষ বঁটা শিশু কানন বিয়ানাম দলে লাভ কৰে। এই বিয়ানাম প্ৰতিযোগিতাখনিত উপস্থিত থকা সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সমন্বয় সাংস্কৃতিক মহিলা সমাজে। সমন্বয় সাংস্কৃতিক মহিলা সমাজ ২০২৩ চনত আমি প্ৰথমবাৰলৈ জিলাভিত্তিক বিয়ানাম প্ৰতিযোগিতা পাতিছিলোঁ। সেই প্ৰতিযোগিতাভাগী যি সেই সফলতাৰ সোপানকে লৈ আমি অকণমান এখোপ চৰি সদৌ অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতাভাগ আয়োজন কৰিছোঁ। আমি সাংস্কৃতিক মহিলা সমাজ প্ৰতিগৰাকীয়ে ইজনী সিজনীৰ ওপৰত বৰ দায়িত্বশীল আৰু কৰ্তব্যশীল। গতিকে আমাৰ কামখিনি সুকলমে তেওঁলোকৰ তত্বাৱধানত, তেওঁলোকৰ সহায় সহযোগিতাত বা স্থানীয় ৰাইজৰ সহযোগত সুন্দৰভাৱে হৈ গৈছে। ভৱিষ্যতলৈ আমি এই ঠাইডোখৰত এনেকুৱা প্ৰতিষ্ঠান পাতিম বুলি আমি মনস্থ কৰিছোঁ। নিজেও আশাবাদী এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আমি ৰাইজলৈ দান দিম বুলি। আজি এতিয়ালৈকে আমি ১৫-২০টামান দলে অংশগ্ৰহণ কৰিছে আৰু কিছুমান দল আহি আছে। আমাৰ ঠাইডোখৰ অকণমান সোমোৱাৰ বাবে কিছুমানৰ যোগাযোগ কৰিবলৈ অকণমান অসুবিধা হৈছে, সেইকাৰণে দেৰি হৈছে। গোৱাটো হৈছে কিন্তু শব্দবোৰ ভাঙি গাইছা সেই বস্তুটো হৈছে